হেল্ল' তো পুনৰবাৰ তোমালোকক ৱেলকাম টু আমাৰ প্লেটফৰ্ম এডুকেটিভ এক্সামলৈ তো তোমালোকৰ ডিমাণ্ডত আনিছো হাউ টু পাছ ইন ক্লাছ 12 ফিজিক্স তোমালোকৰ মই এটা কথা বুজিয়ে নাপাওঁ তোমালোকে ফিজিক্সৰ পৰা কিয় ইমান ভয় কৰা তোমালোকে ইজিলি পাছ হ'ব পাৰা ইনফেক্ট ভাল নম্বৰ এটা আনিব পাৰিবা ঠিক আছে এটা চোৱা এইটো অনলি ফৰ বেক বেঞ্চাৰ আৰু যোনে এতিয়ালৈকে একো পঢ়িবলৈ আৰম্ভ কৰা নাই সিহঁতৰ কাৰণে আৰু যোনে ফিজিক্সৰ পৰা ভয় কৰে সিহঁতৰ কাৰণে ঠিক আছে আছাম বৰ্ডৰ হয় এছেক বা এছেপ ডিভিজনটো কৰি লোৱা এইচ 206ৰ কাৰণে হয় তোমালোকেতো শ্লাইডটো দেখিয়ে গম পাইছা এতিয়া নেক্সট চাওঁ আমি ডাইৰেক্ট একো সময় নষ্ট নকৰো নেক্সট চাওঁ পাছিং মাৰ্কছ তোমালোক কিমান লাগে 21 আউট অফ 70 ভিতৰত তোমালোকৰ 21 লাগে সাতটা চেপ্টাৰ কৰিলে তোমালোকে 36 মাৰ্কছ পাই যাবা ঠিক আছে এতিয়া কোনবোৰ চেপ্টাৰ্ছ ইজি নে টান এতিয়া তুমি সেইটো ডিচাইড কৰা ঠিক আছে নেক্সট চেমি কণ্ডাক্টৰ 7 মাৰ্কছ এটমছ এণ্ড নিউক্লাই 6 মাৰ্ক ডুৱেল নেচাৰ 5 মাৰ্ক ৰে অপটিক্স 7 মাৰ্কছ কাৰেণ্ট ইলেক্ট্ৰিচিটি 8 মাৰ্কছ আৰু ইলেক্ট্ৰমেগনেটিক ৱেভছ 3 মাৰ্কছ এইকেইটা মিলাই পিনি তোমাৰ 36 মাৰ্কছ আছে আৰু এইকেইটা গোটেই হোপা ইজি চেপ্টাৰ মই মানো কাৰণ কাৰণ কি আৰু উজু আৰু তোমালোকে যদি ভালকে পঢ়া এইকেইটা আৰামছে কৰিব পাৰা ঠিক আছে আৰু ইলেক্ট্ৰমেগনেটিক ৱেভছত তোমাৰ কিছুমান টাৰ্মছ আহিব ইলেক্ট্ৰিক চাৰ্জেছৰ পৰা কিছুমান কনচেপ্ট থাকিব বা মেগনেটিজমৰ পৰা কিছুমান কনচেপ্ট থাকিব সেইবোৰ তোমালোকে ৰাত্তা মাৰি ল'বা দেয়াৰ ইজ ন আদাৰ অপশ্যন ঠিক আছে নেক্সট ওৱান চাব পাৰা তোমালোকক আৰু যদি ভাল কৰিব মন আছে এই সাতটা চেপ্টাৰ বাহিৰে তোমালোকে কি কৰিব পাৰা ইলেক্ট্ৰিক চাৰ্জ ফিল কৰিব পাৰা ইলেক্ট্ৰিক পটেনচিয়েল কেপাচিটি কৰিবা যাৰ পৰা তোমাৰ 9 মাৰ্ক আহিব তাৰপিছত মেগনেটিজম মেটাৰ কৰিব পাৰা যাৰ পৰা তুমি 3 মাৰ্কছ পাবা মই 3 মাৰ্কছ বুলি ধৰি লৈছো কাৰণ মুমিচাৰ মেগনেটিজম আৰু মেগনেটিজম মেটাৰ তোমাৰ 9 মাৰ্কছ আছে ন তো মই 6+3 কৰি দিছো মেগনেটিজম মেটাৰক ইয়াত 3 মাৰ্কছ বুলি ধৰি লৈছো ঠিক আছে তাৰপিছত তোমালোকে এইফালে গ্ৰীণ কালাৰবোৰ সেইবোৰ হয় যোনটো মই চেপ্টাৰ ধৰিছো ইলেক্ট্ৰমেগনেটিক ৱেভছ কৰিবা ইফালে ৰে অপটিক্স কৰিবা ডুৱেল নেচাৰ মেটাৰ কৰিবা এটমছ কৰিবা নিউক্লিয়াৰ কৰিবা সেমি কণ্ডাক্টৰ কৰিবা ঠিক আছে ছেকেণ্ড বুকটো ফাৰ্ষ্ট বুকতকৈ বহুত উজু সেইটো সত্য হয় পৰম সত্য হয় এইটো কোনেও বদলাব নোৱাৰে ঠিক আছে নেক্সট চোৱা এটা চোৱা 36 মাৰ্কছ তোমালোকে পাবা মই যোনটো সাতটা চেপ্টাৰ কলো তাৰপিছত 3 মাৰ্কছ তোমালোকে মেগনেটিজম মেটাৰ ধৰি লোৱা তাৰপিছত 9 মাৰ্কছ ইলেক্ট্ৰষ্টেটিক্স ইউনিট যোনটো ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক পটেনচিয়েলৰ পৰা ধৰি লোৱা গোটেইকেইটা মিলা হ'ব তোমাৰ 48 মাৰ্কছ আৰু 25 মাৰ্কছ যদি তুমি প্ৰেক্টিকেলত ধৰি লোৱা তোমাৰ অলৰেডি 73 মাৰ্কছ ওলাই আছে মানে ফাৰ্ষ্ট ডিভিজন ধুনীয়াকে এটা ভাল মাৰ্কছ ওলাই আছে এই কম সময়ত ঠিক আছে তাৰপিছত চোৱা টপিকছ লাইক এইকেইটা বাহিৰত যদি তোমালোকে আৰু যদি কৰা বায়' চাৰ্ভাৰটো একদম ৰাত্তা মাৰি যোৱা তাৰ ডিৰাইভেশ্যন কৰি যোৱা এম্পিয়াৰ চাৰ্কুলাৰ কি হয় তাৰ ৰাত্তা মাৰি যোৱা ডিৰাইভেশ্যন কৰি যোৱা ফেৰাডেছ ল আৰু লেঞ্জেছ ল কি হয় এইবোৰ ভালকে মুখস্থ কৰি লোৱা মোচনেল ইএমএফৰ ডেৰাইভেশ্যন কৰি লোৱা ট্ৰান্সফাৰ আৰু এচি জেনেৰেটৰ ডায়েগ্ৰাম প্লাছ তাৰ ডেৰাইভেশ্যন কি আছে সেইবোৰ চাই যোৱা তাৰপিছত ৰেজনেন্স কণ্ডিশ্যন এচি পৰা সেইটো চাই যাবা পলাৰাইজেশ্যন ৱেভ অপটিক্স আৰু ইয়ং ডাবল স্লিট এক্সপেৰিমেণ্ট তোমালোকে এইকেইটা টপিকছ মই যিটো আঠটা কৈছো সেইবোৰ একদম মুখস্থ মাৰি যোৱা কি টাৰ্ম হয় কি ফৰ্মুলাটো কি হয় সেইটো টাৰ্ম কি হয় সেইবোৰ নাজানিলেও বাছ তোমালোকে ৰাত্তা মাৰি যোৱা যাতে ইয়াৰ পৰা যদি এটা দুটা কুৱেশ্যন আহিব পাৰে কাৰণ এইকেইটা কুৱেশ্যন ৰিপিট হৈ থাকে আৰু এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যনো হয় ঠিক আছে তাৰপিছত এইকেইটা আঠটা টপিক কৰি পিনি তুমি আৰু প্লাছ 3 বা 4 মাৰ্কছ তুমি গেইন কৰিব পাৰিবা মানে তুমি মই যিটো প্লেন দিছো তাৰ মতে যদি তুমি কৰা তেনে তুমি 73 পৰা 76 স্ক'ৰ কৰিব পাৰা বাট আকৌ তোমালোকৰ ইয়াত ভয় আহি যাব মই যিমান কৈছো সিমান কৰিলে তোমালোকে ইমানটো পাবাই বাট ইয়াত তোমালোকৰ ভয় আহি যাব নহয় সেইকাৰণে কাটি কুটি তোমালোকে ভাবা 65+টো তোমালোকে পাবাই ইমানটো যদি কৰা ঠিক আছে নেক্সট চোৱা হাউ টু ডু এতিয়া কৰিম কেনেকৈ চবতকৈ প্ৰথম লেকচাৰ চাম এইবোৰ মই প্ৰভাইড কৰিম তোমাৰ এই ভিডিঅ'টো আগত চাই থাকা ৰিভাইজ দ্য লেকচাৰ তাৰপিছত লেকচাৰ ৰিভাইজ কৰিবা তাত তোমাৰ যিবোৰ ডেফিনেশ্যন আছে সেইবোৰ পঢ়িবা ডিৰাইভেশ্যনছ কৰিবা আৰু প্লাছ লেকচাৰত কৰোৱা কুৱেশ্যনছ কৰিবা তাৰপিছত PYQ কৰিবা আছামৰ এটলিষ্ট 10 ইয়াৰ্ছ যদি তোমালোকে গোটেই টপিকছ মই কোৱাবোৰ কমপ্লিট কৰা এলং উইথ এক্সট্ৰা টপিক প্লাছ ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড আৰু ইলেক্ট্ৰিক পটেনচিয়েল এণ্ড মেগনেটিজম মেটাৰ বাট যদি তোমালোকে অকলে সাতটা চেপ্টাৰ কৰিবা ইফ ইউ আৰ ডুইং অনলি 7 চেপ্টাৰ্ছ দেন সলভ ফ্ৰম 2012 to 2025 তোমাৰ মেইন এমটো অকল পাছ 70 ভিতৰত যদি অকল তোমালোকক 25 লাগে বা 22 লাগে দেন অকল সাতটা চেপ্টাৰ কৰি যাবা ঠিক আছে যদি তাতকৈ বেছি লাগে দেন ইউ কেন ডু হোৱাট আই হেভ ছেইড নেক্সট ওৱান ডুৱেল নেচাৰ তোমাৰ 2 ঘণ্টা লেকচাৰ আছে 5 ঘণ্টা তুমি ইয়াক দিব লাগিব 2 ঘণ্টা লেকচাৰ ৰিভিজন তাৰপিছত 3 ঘণ্টা PYQ প্ৰেক্টিছ এটমছৰ চেম তেনেকুৱা 2 ঘণ্টা তুমি ৰিভাইজ কৰিবা তাৰপিছত 3 ঘণ্টা তোমাৰ কুৱেশ্যন প্ৰেক্টিছ 5 ঘণ্টা ৰিভাইজ কৰি দিছো নিউক্লিয়াৰ তোমাৰ 1.5 ঘণ্টা লেকচাৰ আছে তুমি ইয়াক আকৌ 2 ঘণ্টা ৰিভাইজ কৰিব ল'বা 3 ঘণ্টা কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ লৈ ল'বা কাৰণ ইয়াৰ পৰা কুৱেশ্যন তোমাৰ মাৰ্কছ আছে নহয় তো তোমাৰ এই দুটা চেপ্টাৰ এটা নিউক্লিয়াৰ 6 মাৰ্ক কতো নোযোৱা যাতে বহুত সময় দি দিছো এক্সট্ৰা সময় তাৰপিছত ছেমি কণ্ডাক্টৰ 1.5 ঘণ্টা আছে তুমি 4 ঘণ্টা ইয়াক লোৱা 1 ঘণ্টা বা 1.5 ঘণ্টা লাগিব ৰিভাইজ কৰিবলৈ তাৰপিছত 2.5 ঘণ্টা তোমাৰ এইটো PYQ কৰিও হৈ যাব চেম তোমাৰ ৰে অপটিক্সত 3 ঘণ্টা লেকচাৰ আছে 2 ঘণ্টা লোৱা ৰিভাইজ কৰিবলৈ 3 ঘণ্টা লোৱা তুমি কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ চেম কাৰেণ্ট ইলেক্ট্ৰিচিটি 2 ঘণ্টা আছে তো 2 ঘণ্টা লোৱা ৰিভাইজ কৰিবলৈ 3 ঘণ্টা লোৱা তুমি মানে PYQs বোৰ কৰিবলৈ নেক্সট চোৱা EM ৱেব 1 ঘণ্টা লেকচাৰ আছে তুমি 1 ঘণ্টা ইয়াক তোমাৰ ৰিভাইজ কৰা তাৰপিছত 2 ঘণ্টা লোৱা PYQs কৰিবলৈ বা এক্সট্ৰা আৰু কিবা ৰিভাইজ কৰিব আছে ইলেক্ট্ৰিক চাৰ্জ ফিল্ড তোমাৰ 2.5 ঘণ্টা আছে ইয়াক তুমি ৰিভাইজ কৰিবলৈ 2 ঘণ্টা লোৱা তাৰপিছত 3 ঘণ্টা তুমি PYQs কৰা চেম ইলেক্ট্ৰিক পটেনচিয়েল কেপাচিটি তুমি যদি 2.5 ঘণ্টা লেকচাৰ চাবা 2 ঘণ্টা ৰিভাইজ কৰিবা 3 ঘণ্টা তোমাৰ PYQs বোৰ কৰিবা চেম মেক্সিমাম এটা 2 ঘণ্টা লেকচাৰ আছে তাৰপিছত 4 ঘণ্টা তোমাৰ ৰিভাইজ কৰিব দিছো মানে 2 ঘণ্টা ৰিভিজন আৰু 2 ঘণ্টা PYQs আৰু সিমানটো চাই মেলি তোমাৰ কমপ্লিট লেকচাৰ কিমান হ'ল 20 আৱাৰ আৰু তোমালোকে কি পাবা ৰিভাইজ কৰিবলৈ সময় পাবা 46 আৱাৰ ইমান আৱাৰ পাইছে ইমান টাইম আছে তোমাৰ লগত চোৱা এতিয়া
টু অনলি পাছ, অকল পাছ কৰিবলৈ 7টা চেপ্টাৰ কৰিবা। কিমান আছে? 13 ঘণ্টা কণ্টেণ্ট আছে লেকচাৰ, আৰু তোমালোকে ৰিভাইজ কৰিবা 32 আৱাৰ, ৰিভিজন প্লাছ PYQ, আৰু তোমাৰ হ'ব কিমান? 45 আৱাৰ তোমাৰ পাছ কৰা কামবোৰ হৈ যাব। নেক্সট চোৱা, 45 আউট অফ 15, যদি তোমালোকে অকল পাছ হ'বলৈ বিচাৰে, তোমালোকে ডেইলি 15 দিনত কিমান পঢ়িব? 3 ঘণ্টাকে পঢ়িব লাগিব অকল। ঠিক আছে, ইয়াতে আৰু প্লাছ তুমি কেমেষ্ট্ৰিটো পঢ়ি আছা, কেমেষ্ট্ৰি 4 ঘণ্টা, মানে তুমি মানে এতিয়ালৈকে তুমি 7 ঘণ্টা পঢ়িয়ে আছা। ঠিক আছে, নেক্সট চোৱা, দ'জ হু ৱানা ডু গুড, যাৰ ফিজিক্স বা যোনে ফিজিক্স ভাল কৰিব বিচাৰে, তোমালোকৰ 20 ঘণ্টা লেকচাৰ আৰু 46 আৱাৰ ৰিভিজন, মানে 76 আৱাৰ কণ্টেণ্ট হ'ল। প্লাছ আকৌ 10 আৱাৰ ধৰি লৈছো মই, সেইবোৰ যোনটো এক্সট্ৰা টপিকছবোৰ কৈছো। ঠিক আছে, নেক্সট চোৱা, তেনে তোমাৰ 86 আৱাৰ 15 দিনত আমি শেষ কৰিব লাগিব। এপ্ৰক্সিমেট মই ধৰি লৈছো এইটো 86 to 90 ধৰি লৈছো, আৰু তোমাৰ 6 ঘণ্টাহে পঢ়িব লাগিব। ঠিক আছে, তো 6 ঘণ্টা ফিজিক্স তোমালোকে দিব লাগিব, যোনে তোমাৰ এতিয়ালৈকে একো পঢ়িবলৈ আৰম্ভ কৰা নাই, আৰু 4 ঘণ্টা কেমেষ্ট্ৰি কাৰণে দি আছে চাগে। তাৰপিছত তোমাৰ হৈ গ'ল ইয়াত 10 ঘণ্টা ইয়াতে কভাৰ হৈ গ'ল। তো 10 ঘণ্টা তোমালোকে 15 দিন পঢ়িব লাগিব, প্লাছ আৰু 4 আৱাৰ তোমালোকে মেথছ বা বায়' তোমালোকৰ যি মেইন চাবজেক্ট সেইটো পঢ়িবা। ঠিক আছে, আৰু বায়' আৰু মেথছৰ কাৰণে তোমালোকে এইটো এনাফ আছে, যদি অকল পাছ কৰিব বিচাৰা। বায়'ৰ কাৰণেতো আৰু এনাফ, কাৰণ বায়'ৰ আগত বহুত বন্ধ আছে, আৰু মেথছৰ আগত 3 দিন বন্ধ আছে, তাতো তুমি ইউটিলাইজ কৰিব পাৰিবা। ঠিক আছে, তো গতিকে এই 4 ঘণ্টা মেথছ বা বায়'ৰ কাৰণে যদি তোমালোকক প্লেন লাগে চেম হাউ টু পাছ বুলি, দেন আই উইল মেক দ্য ভিডিঅ'। ঠিক আছে, নেক্সট চোৱা, বাকী ইংলিছ আৰু MIL তোমালোকে ফেব্ৰুৱাৰী 1 পৰা ফেব্ৰুৱাৰী 10, বা ফেব্ৰুৱাৰী 4 পৰা ধৰি লৈছো 10 লৈকে কৰিবা। 5 ঘণ্টাকে ডেইলি দি থাকিবা, তাৰপিছত 4 আৱাৰ তুমি ৰিভাইজ এই PCMB আকৌ কৰিবা এইকেইদিনতো। ঠিক আছে, তেতিয়াহে তুমি পাছ কৰিবলৈ একদম সক্ষম হোৱা, নহলে আকৌ পাহৰি যাবা। নেক্সট চোৱা, লেকচাৰ্ছ। লেকচাৰ্ছ কি কি পাবা চোৱা, ছেমি কণ্ডাক্টৰ তুমি পাবা 2 ঘণ্টা লেকচাৰ। চৰি, মই ছেমি কণ্ডাক্টৰ 1.5 ঘণ্টা বুলি ধৰি লৈছো ন, এইটো 2 ঘণ্টা বুলি কৰি ল'বা। ঠিক আছে, তাৰপিছত ডুৱেল নেচাৰ তোমালোকৰ 2 ঘণ্টা। চেম এটমছ এণ্ড নিউক্লিয়াছ, নিউক্লিয়াৰ 1 ঘণ্টা 11 মিনিট, তাৰপিছত এটমছ তোমাৰ 2 ঘণ্টা 7 মিনিট, তাৰপিছত ৰে অপ্টিক্স তোমালোকে 3 ঘণ্টা মাৰি ল'ব পাৰা। কাৰেণ্ট ইলেক্ট্ৰিচিটি তুমি 2 ঘণ্টা মানা। নেক্সট চোৱা, তাৰপিছত ইলেক্ট্ৰিক ফিল্ড 2.5 ঘণ্টা, তাৰপিছত ইলেক্ট্ৰিক পটেনচিয়েল তোমাৰ আকৌ 2.5 ঘণ্টা। নেক্সট তোমাৰ মেগনেছিয়াম মেটাৰ 2 ঘণ্টা, তাৰপিছত EM ৱেভছ 1 ঘণ্টা। ঠিক আছে, নেক্সট চোৱা, তোমালোকে চেপ্টাৰবোৰ কেনেকা ফ্ল'ত পঢ়িবা। চবতকৈ প্ৰথম তুমি পঢ়িবা ডুৱেল নেচাৰ, তাৰপিছত এটমছ, তাৰপিছত নিউক্লিয়াৰ, তাৰপিছত ছেমি কণ্ডাক্টৰ, তাৰপিছত ৰে অপ্টিক্স, তাৰপিছত কাৰেণ্ট ইলেক্ট্ৰিচিটি, আৰু যোনে এই তিনিটা স্কিপ মাৰিম বুলি ভাবিছা তুমি ডাইৰেক্ট EM ৱেভছ পঢ়িবা। ঠিক আছে, নহলে যোনে স্কিপ মাৰিবা তুমি ইলেক্ট্ৰিক চাৰ্জেছ, ইলেক্ট্ৰিক পটেনচিয়েল, তাৰপিছত মেগনেছিয়াম মেটাৰ, তাৰপিছত EM ৱেভছ, তাৰপিছত এক্সট্ৰা টপিকছবোৰ পঢ়িবা। আৰু ইয়াত তুমি মেগনেছিয়াম মেটাৰত বহুত টাৰ্মছবোৰ পাবা, যোনটো মুভিং চাৰ্জেছ মেগনেছিয়ামত পঢ়িব লাগিছিলে, বাট ইয়াত তুমি যোনটো যিহেতু তুমি মুভিং চাৰ্জেছ মেগনেছিয়াম নকৰা, ইয়াত তুমি অলপ সেইবোৰ মনত থব লাগিব। ঠিক আছে, নেক্সট চোৱা, তোমালোকে এই টাৰ্গেট 15 দিনত শেষ কৰিব লাগে, আৰু মই তোমাৰ টাইম দিছো 15 Jan to 3 February, কিয়? তোমালোকৰ 3 দিনৰ প্ৰেক্টিকেল এক্সাম হ'ব মাজত, সেইকাৰণে। ঠিক আছে, নেক্সট সিমানে কৈ সামৰিছো। থেংক ইউ, আৰু লাইক কৰি দিবা ভিডিঅ'টো, কমেণ্ট কৰি দিবা, শ্বেয়াৰ কৰি দিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যদি তোমালোকে নতুন হয়, আৰু তোমালোকে কমেণ্টত আৰু জনাবা তোমালোকক কি কি হেল্প লাগে। ঠিক আছে।